টচৰ কাপোৰ এযোৰ চিলাবলৈ লৈছোঁ মই। এয়া আঁচলটো প্ৰথমে কাটি লৈছোঁ। আঁচলটো যিহেতু বেছি দীঘল নহয় সূতাবোৰ, সেয়াতে বাতি দহি কৰিলোঁ। দহিটোৰ পিছত খুলি যোৱা সম্ভাৱনা থাকে, সেইকাৰণে এয়া পাৰিটো কাটি ল'লোঁ। আঁচলটো এয়া চিলাই আছোঁ। আঁচলটো চিলাই মই এয়া পাৰিখিনি জইন কৰি আছোঁ। পাৰিখিনি জইন কৰি লৈ পাৰিখিনি যিহেতু চব চাদৰে পাৰিবিলাক দীঘল নাথাকে, কিছুমান চাদৰত পাৰিটোৱে সম্পূৰ্ণকৈ নোজোৰে। এইখনো ইমান নোজোৰিলে, তথাপিতো ফুলখিনিৰ পৰা পালেগৈ। কাপোৰযোৰ খুব ধুনীয়া, ঘৰতে বোৱা হয়, টচৰ অৰিজিনেল টচ হয়, হেণ্ডমেড। গতিকে মই দহি বান্ধিলোঁ। সূতাখিনি আগতে বান্ধি থৈছিলোঁ, কাৰণ মোৰ সময় খুব কম। সময় পালে মই কিবা এটা নহয় কিবা এটা কৰি থওঁ, আৰু মইতো ৰাতিহে কাম কৰোঁ। গতিকে এয়া দহিখিনি মই ধুনীয়াকৈ বান্ধি ল'লোঁ। আপোনালোকে কেনেকৈ বান্ধে জনাবচোন দেই, আৰু কেনেকুৱা হৈছে দহিটো মোক জনাব আপোনালোকে। গতিকে চাদৰখন মেহেন্দি কালাৰ, আৰু তেওঁ মেহেন্দি কালাৰ দহিয়ে যিহেতু কৰিবলৈ ক'লে এক কালাৰ, মই সেইকাৰণে আৰু মুগা মিক্স নিদিলোঁ, কাৰণ কাপোৰযোৰ চিম্পুলত খুব ধুনীয়া। এয়া তাৰপিছত এই কাপোৰযোৰ কমপ্লিট হ'ল। গতিকে আপোনালোকলৈ লৈ আহিলোঁ। এয়া চাওকচোন দহি, আৰু ব্লাউজটো চিলাব আছে। ব্লাউজটো চিলাই হ'লে আপোনালোকলৈ লৈ আহিম। মই ব্লাউজ কাটিছোঁ, ব্লাউজৰ কাটিংটো আপোনালোকক দেখুৱাম। চাবচোন কেনেকৈ কাটোঁ মই ব্লাউজ। এয়া